নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি আহি পালোহি বহুত দূৰ, পালোহি জাগিৰোড। আৰু জাগিৰোডৰ এনেকুৱা এটুকু জেগাত আহিছোঁ, যিটো জেগা আপোনালোকে আজি ভিডিঅ'টো চাই বহুতে মানে আপোনালোকে লাভজনক হ'ব বুলি ভাবোঁ। কাৰণ বহুত মানুহে এই ব্যৱসায়টো কৰিম বুলি ভাবি আছে, বহুত মানুহে এই ব্যৱসায়টো কৰিবৰ কাৰণে লিংক পোৱা নাই। তো আজি এই লিংকটো আপোনালোকৰ আগত মই কৈ দিছোঁ। আৰু মই আহিছোঁ অসমৰ চবতকৈ বৃহত্তম নাৰ্চাৰী, অসমৰ যিহেতু চবতকৈ বৃহত্তম নাৰ্চাৰী ডাফোডিলত আহিছোঁ। আৰু ডাফোডিলত আপোনালোকক মই দেখাম ইয়াত কেনেকুৱা গছ আছে। আৰু আপোনালোকে যদি আহে, আপুনি কমচে কম 4 ঘণ্টা 5 ঘণ্টা সময় লৈ আহিব, কাৰণ ইমানেই বেছি ডাঙৰ নাৰ্চাৰী হয়। আপোনালোকে চাই গোটেই দিনটো চালেও আপোনাৰ শেষ নহ'ব, ইমান ডাঙৰ নাৰ্চাৰী হয়। আৰু আপুনি ইয়াত ভেৰাইটিজ A to Z গছৰ পুলি পোৱাৰ লগে লগে ইয়াত আপোনালোকে গছৰ কিছুমান গুটিও পাব, ফলৰ গুটি পাব, শাক পাচলিৰ গুটি পাব, A to Z পাব। আৰু এই জেগাটোকো মই আপোনালোকক কৈ দিম, মানে নেশ্যনেল হাইৱে হয়, 37 নেশ্যনেল হাইৱে হয়। আৰু গুৱাহাটী লাইনত হয়। কোনোবা যদি আপোনাৰ আপাৰ আছামৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় সেইটো ছাইডৰ পৰা যদি মানে নাৰ্চাৰী ব্যৱসায় কৰিম বুলি ভাবি আছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো মই আপোনালোকক মই দেখাইছোঁ, গছ গছনিবিলাকত দেখাওঁ, লাহে দেখাম। ইফালে মাইনা এজনী আছে, ইয়াৰ আমাৰ ষ্টাফ হয়। মাইনাজনীক সুধিম কি গছ আছে, কেনেকুৱা গছ, আৰু ক'ত তেওঁলোকে দিয়ে সেইটো সুধিম। আৰু চবতকৈ ডাঙৰ প্লাছ পইণ্ট হৈছে, এই নাৰ্চাৰীটোৰ ওপৰত মই এটা কথা কওঁ, চবতকৈ ডাঙৰ প্লাছ পইণ্ট হয় এই নাৰ্চাৰীটো। এনে মই ইয়াত আহিছিলোঁ, আগতে বেলেগ নাৰ্চাৰীটো সোমাইছিলোঁ, কিন্তু এই মই সুধিছিলোঁ মানুহজন ক'ৰ হয়, কি হয়, কিন্তু মালিকজন বহি আছে ৱেষ্ট বেংগলত, আৰু নাৰ্চাৰী চলি আছে অসমত। তো মই ক'লোঁ কি আমাৰ অসমৰ নাৰ্চাৰী, অসমীয়া মানুহৰ নাৰ্চাৰী। তো ক'লে কি ডিফ'ডিল নাৰ্চাৰীত আপুনি যাওক, আমাৰ অসমীয়া মানুহৰ নাৰ্চাৰী হয়, আৰু চবতকৈ অসমৰ ভিতৰত বৃহৎ নাৰ্চাৰী হয়। ঠিক আছে, অসমৰ ভিতৰত বৃহৎ নাৰ্চাৰী হয় বুলি কোৱাৰ লগে লগে, বিশেষকৈ অসমীয়া মানুহ বুলি কোৱাৰ লগে লগে মই আহিলোঁ। ছাৰজনক লগ নাপালোঁ, কিন্তু মেমজনীক লগ পালোঁ। মেমে খুব ধুনীয়াকৈ কথা পাতিছে। আৰু তেওঁলোকৰ নাৰ্চাৰীটোৰ বিষয়ে আপোনাক অলপমান দেৰিকৈ মেমৰ লগত কথা পাতিম। বৰ্তমান অলপমান গছ গছনি দেখাওঁ, আৰু এৰিয়াটো দেখাব বিচাৰোঁ, কিমান ডাঙৰ হয় এৰিয়াটো মানে আপোনালোকে কল্পনা কৰিব পৰা বহুতেই ডাঙৰ। সিফালে একদম বহুত দূৰলৈকে আছে, সিফালে যিমান দূৰলৈকে চাই আপুনি সেইটো চাইডে চব গছে, ফুল, যি মানে ফল সেইবিলাকলৈকে। আৰু এইবিলাকত ডেক'ৰেটেড গছ হয়, চাওক আপুনি, এনেকুৱা ডেক'ৰেটেড গছ আপোনালোকে দেখিছেনে নাই নাজানো, মই কিন্তু দেখা নাই এনেকুৱা ডেক'ৰেটেড গছ, মই দেখা নাই। এবাৰ মই প্ৰথম দেখিছোঁ এনেকুৱা মানে গছৰে ডেক'ৰেটেড বনোৱা। কেতিয়াবা ভিডিঅ'ত দেখিব পাওঁ, কিন্তু ইমান মানে বেছি এনেকুৱা ডেক'ৰেটেড দেখা নাই, আমাৰ অসমৰ দেখা নাই। তো বহুত ধুনীয়া ডেক'ৰেটেড হয়। যিবিলাক মানুহে মানে চখ আছে আপোনাৰ গছ গছনিৰ, ফুলৰ, তেওঁলোকে ইয়াত অহাটো বহুত জৰুৰী হয়। আৰু এইবিলাক চাওক কিমান ধুনীয়াকৈ পুলিবিলাকত ইয়াত বনাই আছে, পুলিবিলাকত কেনেকৈ ইয়াত বনাই আছে। আৰু ইয়াতে পুলি বনাই, ইয়াতে গছ হেৰি কৰে, খুব ধুনীয়া ডাঙৰ মানে এটা নাৰ্চাৰী প্লান হয়। এইবিলাক কি গছ জানো, ভণ্টিজনী সিপিনে কাষ্টমাৰক লৈ পেলাই গ'ল। তো এনি টাইম কাষ্টমাৰ থাকে। মই লেচু পুলি অলপমান লৈছিলোঁ বেলেগ এটা নাৰ্চাৰীৰ পৰা লৈ। তো তাত আমাৰ অসমীয়া ল'ৰা এটা আছিলে, সিহে মোক ক'লে কি দাদা আমাৰ অসমীয়া মানুহ এজনৰ নাৰ্চাৰী আছে ইয়াত, আপুনি তাত যাওক। আৰু অসমৰ ভিতৰত বৃহৎ নাৰ্চাৰী, মানে ইয়াতকৈ ডাঙৰ নাৰ্চাৰী আমাৰ অসমত আৰু নাই। তো আহিলোঁ, মই গছ গছনি লোৱা নাই, কিন্তু মানে মই সোমাই চালোঁ যে হয় বহুতেই ডাঙৰ নাৰ্চাৰী এখন, বহুত ডাঙৰ নাৰ্চাৰী। এইবিলাকত মানে এই তামোল যেন হাইব্ৰিড তামোল, এইটো হাইব্ৰিড তামোল হয়, চাওক হাইব্ৰিড তামোল হয়। তো এইপিনে এইটো নাৰিকল হয়, চব বস্তু আছে। আপোনাক ইয়াত মানে এটা বস্তু দেখাই থাকিলে নহ'ব, মই ইমান বস্তু ইয়াত এটা বস্তু দেখাবটোৰ কাৰণে সম্ভৱ নহয়। মুঠতে মই ক'লোঁ A to Z গছ আছে, A to Z আপোনালোকক যি লাগে সেইটোৱে পাব। আৰু এটা ডাঙৰ কথা ইয়াত, চবতকৈ ডাঙৰ কথা এটা কি হয়, বিশেষকৈ ইয়াত মানে আমাৰ অসমীয়া থলুৱা মানুহ কিছুমান এমপ্লয় হৈ আছে ইয়াত। এমপ্লয় হৈ থকাৰ লগে লগে বহুতখিনি মানুহৰ ঘৰ চলা এটা পথ পাইছে এই নাৰ্চাৰীখনৰ যোগেদি। আৰু লগতে এৰিয়া হয় এইটো, ইয়াতে আপোনাৰ 29 বিঘামান মাটি আছে, 29 বিঘা মাটি আছে। তাৰপিছত আৰু মানে গছ A to Z পায়, সকলো গছ পাব। যদি নাপায়ো আপোনাক বেলেগৰ পৰা আনাই হ'লেও দিয়ে না। আৰু কিমানজনমান আপোনাৰ কৰ্মচাৰী তোমাৰ ইয়াত? 300 মানে আছে আমাৰ ইয়াতে কৰ্মচাৰী, গোটেইখিনি আমাৰ থলুৱা মানুহে হয়। মই এইটো কথাই ক'ব বিচাৰিছোঁ, চবতকৈ প্লাছ পইণ্ট হ'ল কি আমাৰ অসমীয়া যিবিলাক থলুৱা মানুহে এই নাৰ্চাৰীটোৰ যোগেদি বহুতখিনি মানে কৰ্মমুখী ৰাস্তা দেখিছে। আৰু এইটো এটা বহুত প্লাছ পইণ্ট হয়। দাদাজনৰ নাম কি আছিলে? ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা। ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা, তেখেতক মই লগ পোৱা নাই, মেমজনী লগ পাইছোঁ। মেমজনীৰ ব্যৱহাৰ পাতি খুব ভাল লাগিলে মোৰ। বাকী গছৰ নাম ইয়াত কৈ নাথাকোঁ, কাৰণ যিহেতু বহুত ডাঙৰ এৰিয়া হয়। এই গছটোৰ বিষয়ে মোক কৈ দিয়াচোন, এইটো কি গছ? বনচাই হয়, এইটো আপোনাৰ চাইনাৰ পৰা আনিছে। চাইনা গছ, আমাৰ ইণ্ডিয়া নহয় না? এইটো মানে এনেকৈ ডেক'ৰেট হয় না? ডেক'ৰেটিভ হয়। এইডাল গছডালৰ দাম আপোনাৰ 8 লাখ। এই গছডালৰ দাম 8 লাখ। 8 লাখ টকা এই গছডালৰ দাম।
বা আৰু এডাল একে হয় এনেকুৱাই হ'ব মানে ডেকৰেট বনোৱা নাই এইটো বনোৱা নাই ইয়াৰ পুলিবিলাক এইবিলাক নে নহয় ইয়াৰ পুলিবিলাকো বেলেগ এইটো মানে অলৰেডি এনেকুৱা বনাই আনিছে আৰু এইবিলাক মানে সৰু সৰু হয় এনেকুৱা টাইপত নহয় আৰু এইবিলাক সৰু সৰু এইটো বনাই আনিছে এডাল গছ তাৰপে কিনি আনিছে 8 লাখ টকাত বা শুনি বৰ ভাল লাগিল কথাটো এইটো আকৌ 6.5 লাখ এডাল এডাল গছ আছে 6.5 লাখ বাপৰে বা বহুত ধুনীয়া বহুত দামী দামী গছ আছে মানে মই ক'লোতো আপোনালোকে যদি কেতিয়াবা আহে এফালে নগাঁও যিটো নগাঁও গুৱাহাটীৰ ৰাস্তা হা জাগিৰোড পাৰ কৰি আহিলে আপোনালোকে এই নাৰ্চাৰীখনত আপোনালোকে সোমালে বৰ্ড এখন লাগি আছে বৰ্ডখনৰ আপুনি বৰ্ডখন দেখিব বৰ্ডখনৰ তলতে নাৰ্চাৰী জাষ্ট একদম বৰ্ডখনৰ তলতে আৰু এইবিলাকখন মানে হাতৰ বনোৱা বস্তু এইবিলাকত পায় ইয়াত সৰু দোকান এখন দি থৈছে কোনোবাই দি থৈছে চাগে নে বাইদেউহঁতে নহয় মানে জাগিৰোডৰ বাইদেউজনী আহি পেলাই ইয়াতে দিছে বাইদেউক মানে সুধিছিলে যে মই ইয়াতে দোকানখন দিব পাৰিম না বা বেতৰে বনোৱা বা মেটেকাৰ লগত বনোৱা মেমহঁতে যিহেতু অৰ্ডাৰটো দিলে তেতিয়া তেওঁ মানে বনাই দিলে মানে গম পালোঁ মানুহৰ কেনেকুৱা বিহেভটোতে গম পালোঁ মেমে কিবা বেলেগ কাম কৰেনে বেলেগ মানে আগতে কলেজত কৰিছিলে লেকচাৰাৰ্ছ আছিল না আগতে তো ব্যৱহাৰতে গম পোৱা যায় কেনেকুৱা মানুহ এতিয়া আমি বাইদেউৰ সৈতে যাই কথা পাতিম বৌ সৈতে কথা পাতিম বাইদেউ বুলি নকওঁ বৌ সৈতে যাই কথা পাতিম আপোনালোকে ভিডিঅ'টো ইনজয় কৰক বৌ সৈতে কথা পাতিম মই গোটেই নাৰ্চাৰীখন এবাৰ মানে ভিজিট কৰিব বিচাৰোঁ দেখাব বিচাৰোঁ লম্বাকৈ স্পীডত কাৰণ ইমান ডাঙৰ নাৰ্চাৰী হয় 26 বিঘা নাৰ্চাৰী এখন পটককৈ মানে এনেকৈ মই বনোৱাব মানে সম্ভৱ নহয় কিন্তু মানে লম্বাকৈ আপোনালোকক মই যিমানখিনি পাওঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম সিফালে গ্ৰীণ হাউচটোপে লৈ মানে এইটো চাইড বহুত ডাঙৰ ছাইড আছে আৰু বহুত ডাঙৰ নাৰ্চাৰী আপোনালোকে বিশেষ আহিবলৈ জৰুৰী হয় নাৰ্চাৰীখনত মই বাৰে বাৰে এটা কথাই কৈ আছোঁ যদি কোনোবাই মানে ভাবে কি মানে নাৰ্চাৰীৰ ব্যৱসায় কৰিম বুলি ভাবে তো তেতিয়া আপোনালোকে আহক এই নাৰ্চাৰীখন চাওক হ'লচেল পায় বহুদিন লগত আপোনাক কথা পতাৰ পিছত আপোনালোকে গম পাই যাব ইয়াত কি কেনেকুৱা কি আছে আপোনালোকে গোটেই নাৰ্চাৰীখন চাওক বহুত মানুহ আহি থাকে ইয়াত চাবলৈ কাৰণে ইয়াত সিফালে আপোনাৰ বহুত দূৰলৈকে আছে এইফালে তো মই আপোনাৰ ফুলৰ পিনে অলপমান লৈ যাওঁ শ্ব' কাৰণে যিবিলাক গছ হয় এইবিলাকখন হয় এনেকৈ আপোনাৰ এক ছাইডটো আপোনাৰ সিফালে সেই তালৈকে আছে সিফালে তো এতিয়া এইখিনি চাওক মই অলপমান বেলেগ এটা বস্তু দেখাব বিচাৰোঁ আপোনালোকক মই এইবিলাকত ইয়াত পুলি এনেকৈ ৰখা হয় আৰু পুলিবিলাক ক'ত এইটো মাটিটো কেনেকৈ ৰেডি কৰে সেই বস্তুটো আপোনালোকক দেখাব বিচাৰোঁ দেখিছে চাইছে যিহেতু আপোনালোকে ভিডিঅ'টো টাইম দি পেলাই চাইছে কিছুমান কথা ইয়াত গম পাব আপোনালোকে কেনেকৈ এই পুলিবিলাকত কোনে কৰি আছে ক'ত কেনেকৈ হৈ আছে সেইটো আপোনালোকে ধুনীয়াকৈ চাওকচোন বাৰু ভিডিঅ'টোৰ যোগেদি এইফালে আপোনাৰ যিবিলাকত গামলা হয় গামলাবিলাক ইয়াত তেনেকৈ ৰখা হয় গামলাবিলাক ইয়াত তেনেকৈ মানে গামলা আছে ইয়াত একদম পূৰা গামলা এইটো চাইডে মালিক থকা ঘৰ হয় এইটো তেওঁলোকৰ ঘৰ হয় তো ইয়াতে তেওঁলোক থাকে হয় চাওক সৰুপে লৈ একদম ডাঙৰ গামলালৈকে আছে আৰু ইয়াত মানে পুলিবিলাকত এনেকৈ ইয়াত ৰেডি কৰা যায় চাওক এইবিলাক ছিজনেবল ফুল থাকে এইবিলাকত চব ছিজনেবল হয় চাওক ইয়াত চব ছিজনেবল ফুল হয় ইয়াত এনেকৈ কিছুমান ভাইটিয়ে কাম কৰি আছে আইতাহঁতে কাম কৰি আছে এনেকৈ তো কেনেকৈ আপোনাৰ দেখাওকচোন কেনেকৈ কি কৰিছে এইটো চাওক খুৰীজনীয়ে কেনেকৈ কৰি আছে এইটো চাওক ইমান সৰু গামলা একদম মানে এইটো ছিজনেবল ফুল হয় কি নাম হয় এইটো ফুল তো এনেকৈ পেকিং কৰি ইয়াত এনেকৈ যাব আৰু কাগজত পেকিং কৰি বজাৰত যিবিলাকত ওলায় ইয়াৰপৰাই যায় মানে ইয়াৰপৰা যায় ইয়াৰপৰা লৈ মানে মানুহে বজাৰত বেচেগৈ এইফালে আইতা এজনীও কাম কৰি আছে আইতা এজনীয়ে নহয় দুজনী আইতাই কাম কৰি আছে তিনিজনী আইতাই কাম কৰি আছে খুবেই ধুনীয়া পৰিৱেশ আপোনালোকে আহিলে এদিন দেখিব আপোনালোকে যদি কেতিয়াবা আহি পেলাই চাব ইয়াত বহুত ধুনীয়া এটা পৰিৱেশ চবেই মিলিজুলি খুব ধুনীয়াকৈ কামবিলাক কৰি থাকে আৰু মানে কি ক'ম আৰু ভাল এটা পৰিৱেশ আহিলে গম পাই যাব আপোনালোকে খুব ধুনীয়া পৰিৱেশ হয় বৌ নমস্কাৰ চবতকৈ প্ৰথমে আপুনি ভিডিঅ'টো বনাব দিয়াৰ কাৰণে ধন্যবাদ আৰু বহুত ভাল লাগিলে অলপমান চালোঁ আপোনালোকৰ নাৰ্চাৰীখন চবতকৈ প্ৰথমে আপোনাৰ পৰিচয়টো মোক কওক মোৰ নাম ৰেখা শৰ্মা হয় মোৰ হাজবেণ্ডৰ নাম ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা তেওঁ ডিব্ৰুগড় কলেজত কৰে আৰু ময়ো কলেজ টিচাৰে আছিলোঁ পিছত এৰিছোঁ 2003 মই এতিয়া 2003 পৰা কমপ্লিটলি নাৰ্চাৰীৰ লগত ৰিলেটেড নাৰ্চাৰীত চাওঁ
আৰু আপোনালোকৰ নাৰ্চাৰীখন মই চালোঁ, ভণ্টিজনীকো সুধিলোঁ, আপোনাক 29 বিঘা মাটিৰ নাৰ্চাৰী হয়নে? কিমান? আমাৰ এইটো প্লটত আছে প্ৰায় 26 বিঘা মাটি এইটো প্লটত, আৰু এনেই আমাৰ নাৰ্চাৰী আছে প্ৰায় 60 বিঘা নাৰ্চাৰী, আৰু বাকী আমাৰ কলেজ আছে, BSc হৰ্টিকালচাৰ এণ্ড এগ্ৰিকালচাৰ কলেজ আছে, তাৰ কাৰণেও আছে। মোটামুটি নাৰ্চাৰী কলেজ মিলি প্ৰায় 100 বিঘা মাটি কাম। আৰু এইটো বৌ মানে আপোনালোকে এই ব্যৱসায়টো যে আমাৰ অসমীয়া মানুহ বিশেষকৈ মানে ব্যৱসায় ক্ষেত্ৰত বা এনেকুৱা ক্ষেত্ৰত খুব কম দেখা যায়, আৰু কাৰণ মই ইউটিউব ভিডিঅ' বনাই ফুৰিব, মই অল অভাৰ ইণ্ডিয়া ঘূৰিছোঁ। তো কেনেকৈ ভাবিলে ইয়া আপোনালোকৰ ফুলৰ বহুত চখ আছিল কাৰণে কৰিলেগৈ নে কেনেকৈ ভাবি কেনেকৈ পালে এই কামটো? নহয়, এইটোতো চাওক মোৰ একদম শহুৰৰ দিনৰে কাম, শহুৰে ষ্টাৰ্ট কৰিছিলে। তেখেতক অৱশ্যে মই লগ পোৱা নাই, মোৰ বিয়া আগতে ঢুকাইছে। হয়, তেতিয়াৰ পৰা আচলতে প্ৰথম এইটো এটা মানে চখ আছিলে, পিছলৈ ই গৈ পেলাই আমাৰ প্ৰফেশ্যনে হৈ গ'ল। ধৰি লওক মই চাকৰিয়ে এৰিলোঁ, এৰি এতিয়া এইটোত লাগিছোঁ। ইণ্টাৰেষ্টিংলি মোৰ ল'ৰা ছোৱালী দুটাকো এইটো লাইনতে এতিয়া পঢ়া আগবঢ়াই লৈ গৈছোঁ, যাতে সিহঁতেও আহি এইটো কামেই কৰিব পাৰে। আপুনি ঠিকেই কৈছে, আমাৰ অসমীয়া মানুহে মানে ব্যৱসায় কৰিব ইমান ইচ্ছা নকৰে, মানে অকণমান চাকৰি এটা বেছি আশা কৰে। সেইটো অকল মানে কেণ্ডিডেটজন বুলি নহয়, মাক দেউতাকৰো সেইটো মানে ক'ৰবাত যদি 7-8 হাজাৰ টকীয়াও চাকৰি এটা পায় তাতে ছেটিছফাইড হয়। মানে চাকৰি কথাটো পোৱা নাই, কিন্তু বিজনেছ এটা কৰিলে মানে কি আপোনাৰ পইচাটো কিমান আহিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ যদি ছেটিছফেকশ্যন থাকে আৰু আপোনাৰ একাগ্ৰতা থাকে, ডেফিনেটলি আপুনি তাৰ পৰা ইনকম কৰিব পাৰে। প্ৰথম আপোনাৰ একাগ্ৰতাটো লাগিব দেই। মই এই বিজনেছটোৰ কথাই কৈছোঁ, মই বেলেগৰ কথা বাৰু নাযাওঁৱে। এইটো আপোনাৰ এনেকুৱা এটা বিজনেছ, লাগি থাকিব লগা বিজনেছ। পইচা আছে, পইচা নাইকিয়া নহয়। হয়, পইচা আছে, আৰু চব কামতে কাম কৰিলে পইচা কম বেছি পৰিমাণে আহে, কিন্তু তাত লাগিব লাগিব, কিছু ছেক্ৰিফাইচ থাকে। সেইখিনি কৰিব পাৰিলে আপুনি এইটো প্ৰতিটো ব্যৱসায় চলিব পাৰে, আৰু প্লাছ আৰু 10জনক খাব। এতিয়া আপোনালোকৰ এমপ্লয় কিমান আছে মোক এবাৰ কওকচোন? আমাৰ এমপ্লয়ী মানে আমি মাহেকত প্ৰায় 300 লেবাৰক দৰমহা দিব লাগে। তাৰমানে আমাৰ কি হয়, বহুত জেগাত আছে, আমাৰ কলেজত প্ৰায় 30জন আছে ৱৰ্কাৰ্ছ। মোৰ গোটেই মানে মই যিখিনি দৰমহা দিওঁ সেইটো ক'ব গৈছোঁ। নাৰ্চাৰীৰ লগত ৰিলেটেড প্ৰায় 200ৰ ওপৰত মানুহ আছে। তাৰপিছত আমাৰ লেণ্ডস্কেপিং হয়, লেণ্ডস্কেপিঙত বহুত, এতিয়া বৰ্তমান মোৰ হাইৱে কামতে প্ৰায় 50জন মানুহে কাম কৰি আছে। সেইবিলাকো আমি মাহিলী দৰমহা দিব লাগে, সেইবিলাক আমাৰ চব পাৰ্মানেণ্ট, কাৰণ আমাৰ কাম ওলায়ে থাকে। লেণ্ডস্কেপিঙত এটা ডাঙৰ পাৰ্ট আছে, গতিকে আমি সেই মানুহখিনিক দৰমহা দিওঁ। গতিকে টোটেল আমি তেনেকৈ, আৰু ভগৱানৰ কিবা চলিও আছোঁ, বহুত ধুনীয়াকৈ চলি আছে। আৰু চবতকৈ মেইন হৈছে কি আপোনালোকে জীৱবিলাকৰ, কাৰণ গছটো এটা জীৱ হয়, জীৱ যেতিয়া মানে সিহঁতক মানে পানী দিয়া, দানা দিয়া সেইবিলাক কৰে, তো এটা মানে তাৰ পৰা পুণ্য পোৱা যায়, হয়নে? সেইটো এটা পুণ্য পোৱা যায় মোৰ হিচাপত, মই সেনেকৈ ভাবোঁ। এতিয়া বৰ্তমান পৰিস্থিতিটো গছ এডাল লগোৱা মানে আপোনাৰ পুণ্যই কৰা। আৰু আপোনালোকে অল অভাৰ অসম ডেলিভাৰী দিয়ে? আমাৰ অসম বুলি নহয়, কমপ্লিট নৰ্থ ইষ্টত আমাৰ যায়। তাৰ উপৰিও ইণ্ডিয়াৰ আজিকালি বিভিন্ন জেগাত দিওঁ। এতিয়া যোৱা সপ্তাহত আমি হায়দৰাবাদলৈ এক ট্ৰাক পঠাইছোঁ, আকৌ কাইলৈ পৰহিলৈ আকৌ এক ট্ৰাক হায়দৰাবাদতে যাব। আমাৰ অসমৰ বস্তু বাহিৰলৈ যায়, তেনেকৈ ভূটান যায়, নেপাল যায়, বিদেশতো যায়, মানে বিদেশত যায়, বাংলাদেশত যায়, এনেকৈ বিভিন্ন জেগাত আমি পঠাওঁ। লগতে আৰু এটা কথা, মানে মোৰ এইটো কথাই ভাল লাগিলে, আমাৰ মানে অল অভাৰ ইণ্ডিয়া বাহিৰতো যেতিয়া গৈ আছে, ইণ্ডিয়াৰ ভিতৰত যোৱা বাহিৰে ইণ্ডিয়াৰ বাহিৰতো গৈ আছে, মানে খুবেই মানে ভাল কথা হয়, আমাৰ অসমৰ গৌৰৱ হয়, অসমৰ গৌৰৱ হয়। তাৰপিছত আৰু এটা কথা হয় কি, মোৰ ইউটিউবৰ যোগেদি যদি কিছুমান সৰু বেপাৰী, যেনে ডিব্ৰুগড় চাইডে নাৰ্চাৰী নাই, তিনিচুকীয়া চাইডে নাৰ্চাৰী নাই, খুব কিন্তু সেইপিনে চাইডে মানুহবিলাকে খুব গছৰ মানে খুব হেঁপাহ আৰু ফুলৰ খুব হেঁপাহ। মই কাৰণ তিনিচুকীয়া ৰূপাইতে থকা হয়, তো সেইটো চাইডে খুব হেঁপাহ যিহেতু, এয়াপে তেওঁলোকে কোনোবাই যদি মানে নাৰ্চাৰী সৰুকৈ ষ্টাৰ্ট কৰোঁ বুলি কয়, এয়াপে মানে আৰামছে আহি লৈ যায়, নাৰ্চাৰী ষ্টাৰ্ট আৰামত পাৰে। আমাৰ মেইনলি হ'লচেল হয়। এতিয়া আপুনি ভিতৰত থকা 2-3টা পাৰ্টি সোমাই আছে, তেওঁলোক হ'লচেল, তেওঁলোক মানে লৈ যায়, এপে লৈ যায়। মানে ৰেটটো এনেকুৱাকৈ কৰা আছে যে তেখেতসকলে নি পেলাই 2টা পইচা ইনকম কৰিব পাৰে, প্ৰফিট কৰিব পাৰে। আৰু মই এডাল গছ দেখিলোঁ যেন 8 লাখ টকা গছ এডাল দেখিলোঁ, সেইডাল চাইনা নৰ্থ ইষ্টৰ আটাইতকৈ কষ্টলি গছ। নৰ্থ ইষ্টৰ চবতকৈ দামী গছ আজিৰ তাৰিখত। হয়, গছডাল চখত আনিছে নে সেইটো শ্ব' কাৰণে ধৰক? এইটো কাৰণ মানে ইমান ডাঙৰ টকীয়া গছ এডাল এনে পটককৈ বিক্ৰী নহয়, সেইটো আমিও জানো, কিন্তু ঘটনাটো কি, সেই গছডাল চাবলৈ মানুহ একদম বহুত দূৰৰ পৰা আহে। কিনো গছ এডাল, সঁচাকৈ বহুত ধুনীয়া গছডাল, বহুত ধুনীয়া লাগিছে, কিন্তু এনেকুৱা নহয় যে আমি সেইডাল বিক্ৰী নকৰিম, কিন্তু তাৰ কাষ্টমাৰ ওলোৱাটো অলপ টান আছে, কাৰণ এডাল গছে 8 লাখ টকাৰ ইমান ধেমালিও নহয়। কিন্তু আপোনাৰ 3 লাখ, 4 লাখ, 4.5 লাখ, 5 লাখ টকীয়া গছ বহুত বিক্ৰী হৈছে, আজিকালি মানুহৰ বহুত চখ। গতিকে
তেনেকুৱাকেই মানে আপোনাৰ 10 টকাৰ পৰা আৰম্ভ কৰি আপুনি একদম 8 লাখ টকালৈকে আছে 10 টকাৰ পৰা আৰম্ভ কৰি 10 টকা মানে বৰ্তমানটো আপুনি 4 টকাৰ পৰা পাব চিজনেল ফুলৰ পুলি চলি আছে ন 4 টকাৰ পৰা লৈ আপোনাৰ 8 লাখ টকালৈকে গছ আছে তো সেইটোৱে মই ক'ব বিচাৰিলোঁ ব'ৰ লগত কথা পাতি খুবেই ধুনীয়া লাগিলে বৌ মোৰ চেনেলটোৰ নাম আপোনালোকে ফাৰ্মাৰ লাইফ আছাম বুলি মাৰিব আপোনালোকক কৈ থৈ গৈছোঁ তাত মানে গৰু ছাগলী পেলাই এইটো যে তেনেকৈ পায় আৰু পৰাপক্ষত মানে মই যিমানখিনি পাওঁ সিমানখিনি অসমৰ মানে নিবনুৱাখিনিৰ কাৰণে কাম কৰিব বিচাৰিছোঁ যাতে মানে দুটা কথা শিকে কাৰণ আমাৰ মানুহখিনি খালী বাহিৰত যাই পেলাই আপোনাৰ মানে কাম কৰিব বিচাৰে তাত 17,000 18,000 দৰমহা পায় আৰু মই বিশেষ মই মানে ৰেলৱেবিলাকৰ লগত খুব জড়িত মোৰ কামটো সেনেকুৱাই যেন তো তাত মানে মই গম পাওঁ ৰেলৱেত যিবিলাখন মানে মজদুৰে কাম কৰে মানে লেবাৰে কাম কৰে সিহঁতেও কমচে কম আপোনাৰ 25,000-27,000 দৰমহা পায় কিন্তু আমাৰ অসমৰ পৰা মানুহবিলাকে কাম কৰিব যায় বাহিৰত 17,000-18,000 12,000 এনেকৈ দৰমহা পায় তাৰপিছত অলপ দিন কৰি গাটো বেমাৰী কৰি পেলাই উভতি আহে হয় আপোনাৰ ইয়াত যদি কোনোবা এমপ্লয় মানে দৰকাৰ হয় অনলাইন এইটো যোগেদি ভিডিঅ' যোগেদি যদি কোনোবা এমপ্লয় আহিব বিচাৰে আহিব পাৰিবনে নহয় এতিয়া চাওক আমাৰতো বহুত আছে আৰু তাৰ মাজতে পোষ্ট খালী হৈ থাকে মাজে মাজে ওলাই থাকে পোষ্ট খালী হৈ থাকে খালী হৈ থাকে তেতিয়া পালোঁ আমি লৈয়ে থাকোঁ আমাৰতো লোকেল মানুহেৰে গোটেই ভৰি আছে আপুনি গোটেই চাব পাৰিব গতিকে আমি নোলোৱা নহয় লৈ থাকোঁ আৰু এইখিনিতে আৰু এটা কথা মানে কি আজিকালি আমাৰ বিশেষকৈ মানে ডেকা চামৰ কথা কৈছোঁ দেই খুব এটা কাম কৰিব ইচ্ছা নকৰা হৈছে কিন্তু কামৰ যিটো মানে কৰ্মস্পৃহা এইটো একেবাৰে নাই ক'ৰবাত অলপ সহজে যেন কিবা এটা পালে ইজি মানি লাগে তাৰমানে কমন হেৰি বৰ্ডত আপোনাৰ ইজি মানিটোৰ প্ৰতি বেছি দৰে এইটো এটা বৰ বেয়া লক্ষণ হৈছে সেইটো মানে অলপ চিন্তাৰ বিষয় বৌ কথাকেইটা যে কৈছে চবতকৈ মেইন পইণ্ট হৈছে বৌ শিক্ষক হয় শিক্ষয়িত্ৰী হয় তেখেতে আপুনি হেৰিত আছিলে কিয় মানে লেকচাৰাৰ্ছ আছিলে আপুনি তো তেখেতে যিখিনি কথা কৈছে বহুত মানে গুৰুত্বপূৰ্ণ কথা হয় কাৰণ শিক্ষয়িত্ৰী এজনীয়ে মানে ইমানখিনি কথাই ক'ব যিখিনি মানে ৰাইজৰ উন্নতি হয় কাৰণ শিক্ষা ব্যৱস্থাটো সেনেকুৱা হয় তো আপোনালোকে আহিলে বৌক এবাৰ লগ কৰি যাব কিন্তু মোৰ আজি ভাগ্য ভাল যে মই বৌক লগ পালোঁ খুবেই ভাল আৰু ভিডিঅ'টো বনাব দিয়াৰ কাৰণে বৌ থেংক ইউ ধন্যবাদ থেংক ইউ